নমস্কাৰ বন্ধু আৰু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত আলোচনা কৰিম 2025 চনৰ মাৰ্চ মাহত আপোনালোক যিসকল হিতাধিকাৰী আপোনালোকে জিঅ' টেকিং সম্পন্ন কৰিছিলে, তো আপোনালোকৰ কাৰণে কিন্তু এটা ভাল খবৰ। ইতিমধ্যে কিন্তু আপোনালোকৰ কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা আপোনালোকক 15 লাখ PMAYG অৰ্থাৎ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ তৰফৰ পৰা আপোনালোকক 15 লাখ হিতাধিকাৰী কিন্তু ঘৰ বিতৰণ কৰা হ'ব। আৰু কোনসকলে আপোনালোকে ঘৰখন লাভ কৰিব পাৰিব, কেনেকুৱা ধৰণৰ ঘৰ লাভ কৰিব পাৰিব, বাজেটটো কেনেকুৱা ধৰণৰ হ'ব, আপোনালোকে প্ৰথম কিস্তি টকা কেতিয়া লাভ কৰিব পাৰিব, গোটেইখিনি কিন্তু আপোনালোকে এই ষ্টেটাছ এখন চেক কৰিব পাৰিব। গতিকে এই ষ্টেটাছখন আপোনালোকে চেক কৰিবলৈ হ'লে পোনপ্ৰথমতে আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈ চাব লাগিব। আৰু এই ভিডিঅ'টো যদি আপোনালোকৰ কাৰণে অত্যন্ত বা প্ৰয়োজনীয় বা গুৰুত্বপূৰ্ণ হয় তেন্তে কিন্তু আপোনালোকৰ লগৰ বন্ধু আৰু বান্ধৱীসকলক বা যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰ লাভ কৰা নাই সেইসকলক আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু বহুতে কিন্তু এই যিটো বৰ্তমান যিটো মই ষ্টেটাছ চেক কৰিম, বহুতে কিন্তু 90% মানুহে কিন্তু এইটো নাজানে। গতিকে আপোনালোকে সকলোৱে জানি ল'ব আপোনালোকে কেনেকৈ সেইটো চেক কৰিব পাৰিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আপোনালোকে চাব যে ষ্টেটাছ চেক কৰা যিটো লিষ্ট আছে, সেই লিষ্টখনত আপোনালোকৰ নাম থাকিলে কিন্তু আপোনালোকে যিটো ভেৰিফিকেশ্যন লিষ্ট আছে সেই লিষ্টখনত আপোনালোকৰ নাম থকা মানে আপোনালোকে যিটো PMAYG কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ তৰফৰ পৰা আপোনালোকক 15 লাখ ঘৰ বিতৰণ কৰা হ'ব। আৰু তাৰে ভিতৰত কিন্তু আপুনিও এজন হিতাধিকাৰী হ'ব। গতিকে আপোনালোকে চাগে নিশ্চয় গমেই পাইছে। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে জিঅ' টেক ঘৰৰ যিটো ষ্টেটাছ আছে, ষ্টেটাছৰ যিটো লিষ্ট আছে, ভেৰিফিকেশ্যন লিষ্ট বা আপোনালোকৰ KYC সম্পন্ন হোৱা লিষ্ট, সেই লিষ্টখন আপোনালোকে কিন্তু চেক কৰিবলৈ হ'লে পোনপ্ৰথমতে আপোনালোকৰ মোবাইল ফোনৰ পৰা এটা ব্ৰাউজাৰ আপোনালোকে অপেন কৰিব। অপেন কৰাৰ পাছত আপোনালোকে ইয়াত চাৰ্চ কৰিব PMAYG ষ্টেটাছ বুলি আপোনালোকে চেক কৰিব, বা ষ্টেটাছ চেক বুলি আপোনালোকে চাৰ্চ কৰিব আপোনালোকৰ ৱেবছাইটত। আৰু যদি আপোনালোকে এই ৱেবছাইটখন আপোনালোকে বিচাৰি নাপায়, তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন চাব, মোৰ হোৱাটছআপ চেনেলৰ লিংক দিয়া হৈ আছে। আপোনালোকে সকলোৱে গৈ পিনে মোৰ হোৱাটছআপ চেনেলত জইন হ'ব। আৰু যিবিলাকৰ ওপৰত মই এক্সট্ৰাকৈ ভিডিঅ' নবনাওঁ সেইবিলাকৰ ওপৰত কিন্তু অলপ পিছে হোৱাটছআপ চেনেলত আপ টু ডেট কৰিয়ে থাকোঁ। গতিকে আপোনালোকে সকলো খবৰৰ লগত সংযুক্ত হ'বলৈ আমাৰ হোৱাটছআপ চেনেলত জইন হ'বলৈ নাপাহৰিব। তো তাৰ পাছতে কিন্তু আপোনালোকৰ সন্মুখত চাব এনেকুৱাকৈ ইণ্টাৰফেচটো অপেন হ'ব। এতিয়া আপোনালোকে প্ৰথমতে আপোনালোকৰ ষ্টেটটো চিলেক্ট কৰিব লাগিব। গতিকে আমি অসমৰ হয়, আমি আসামটো চিলেক্ট কৰিছোঁ। চিলেক্ট কৰাৰ পাছত আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট আছে সেই ডিষ্ট্ৰিক্টখন কিন্তু আপোনালোকৰ চিলেক্ট কৰিব লাগিব। যেনেকৈ মই আজি নেকি আপোনালোকক লখিমপুৰ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি দেখুৱাই দিছোঁ। লখিমপুৰ ডিষ্ট্ৰিক্টখন আপোনালোকে চিলেক্ট কৰাৰ পাছতে কিন্তু আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব। তলফালে স্ক্ৰল ডাউন কৰাৰ পাছত আপোনালোকে ইয়াত আপোনালোকে চাব নাওবৈচাটো মই চিলেক্ট কৰিছোঁ। নাওবৈচাটো চিলেক্ট কৰাৰ পাছত আপোনালোকে ইয়াত চাব পাৰিব যে আপোনালোকৰ যিটো ব্লক আছিলে, ব্লকখন চিলেক্ট কৰিছোঁ নাওবৈচা। আৰু আপোনালোকৰ যিটো গাঁও পঞ্চায়ত আছে, এই গাঁও পঞ্চায়তটো মই নাওবৈচাই চিলেক্ট কৰিলোঁ। সেইটোৱে চিলেক্ট কৰাৰ পাছত আপোনালোকে তলফালে আকৌ স্ক্ৰল ডাউন কৰিব। ইয়াত আপোনালোকৰ যিটো ইয়াৰ্ছ আছে 2025 আৰু 26টো আপোনালোকৰ চিলেক্ট কৰিব লাগিব। কাৰণ আপোনালোকে 25ত কৰিছিলে আৰু বৰ্তমান 26 আপোনালোকৰ চলি আছে। গতিকে আপোনালোকে সকলোৱে 25 আৰু 26টো চিলেক্ট কৰি ল'ব। এইটো চিলেক্ট কৰাৰ পাছত আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব। ইয়াত আপোনালোকৰ যিটো হেৰি আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, আমি এইটোৱে চেক কৰিছোঁ। আমাৰ গোটেই অসমৰ মানুহবিলাকে বা কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা কিন্তু আপোনালোকক PMAYG অৰ্থাৎ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ তৰফৰ পৰা কিন্তু এই আপোনালোকৰ ঘৰ কেইখন বিতৰণ কৰা হয়। আৰু আপোনালোকে ইয়াত চাব যে এখন অংক পাতি দিয়া হৈছে। অংকটো আপোনালোকে কেঁচা হিচাপে এইটো জেগাত আপোনালোকৰ বহুৱাব লাগিব। গতিকে ইয়াত কিমান আছে 51 - 20 আপোনালোকৰ লিখা হৈ আছে। গতিকে ইয়াত কিমান হ'ব 51 - 20 পৰা 49ৰ পৰা 20 গ'লে আপোনালোকৰ কিমান হ'ব 29। গতিকে মই 29টো আপোনালোকক বহুৱাই দেখুৱাই দিছোঁ। 29টো আপোনালোকে যেতিয়া নেকি বহুৱাব, তাৰপিছত আপোনালোকে তলফালে চাব ছাবমিট বুলি লিখা আছে। আপোনালোকে চিম্পলি ছাবমিটত এখন ক্লিক কৰিব। যেতিয়া নেকি আপোনালোকে ছাবমিটত এটা ক্লিক কৰিব, তাৰ পাছতে কিন্তু আপোনালোকৰ যিটো ৱেবছাইট আছে, মোৰ অংকটো ভুল হৈছে 51 - 10 41। আপোনালোকে অংকটো ভুল নকৰিব। অংকটো ভুল কৰিলে কিন্তু আপোনালোকৰ আকৌ এইটো দিব লাগিব। এইটো দিয়াৰ পাছতে কিন্তু আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব। ইয়াত আপোনালোকে চাব ডাটা নট ফাউণ্ড বুলি দেখুৱাইছে। গতিকে আপোনালোকৰ কিন্তু বৰ্তমান এতিয়ালৈকে আপোনালোকৰ যিটো ভেৰিফিকেশ্যন লিষ্ট আছে, লিষ্টখন কিন্তু আপোনালোকৰ এতিয়ালৈকে ওলোৱা নাই। যেতিয়া নেকি ওলাই যাব তেতিয়া কিন্তু আপোনালোকে মোৰ এইটো চেনেলতে আপোনালোকে পাই যাব। আৰু আজিৰ দিন কালিৰ দিন বুলি এনেকৈ কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা মই ৱেবছাইটত এনেকৈ আপোনালোকক টাইমখিনি দিয়া হৈ আছে। আপডেট কৰিয়ে আছে আপডেটটো। যেতিয়া নেকি আপডেটটো কৰা বন্ধ হৈ যাব আৰু আপোনালোকৰ ফিক্স এটা তাৰিখ দিব, তেতিয়া কিন্তু আপোনালোকে সেইটো চেক কৰিব পাৰিব। বৰ্তমান কিন্তু এইটো দিয়া নাই। কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা যিটো PMAYG অৰ্থাৎ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ যিটো ৱেবছাইট আছে, ৱেবছাইটত বাৰে দি থাকে। যেতিয়া নেকি একদম ফাইনেল আহি যাব তেতিয়া কিন্তু আপোনালোকক ভিডিঅ' বনাই দেখুৱাই দিম। আৰু আপোনালোকে
আপোনালোকৰ মনত এটাই প্ৰশ্ন যে আমি যিহেতু ঘৰখন নাপাওঁ আমি কেলে এপ্লাই কৰিলো সেইটো কৰিলো বহুতৰে মনত কিন্তু এইটোৱে প্ৰশ্ন গতিকে আপোনালোকে 6 মাহৰ ভিতৰত আপোনালোকে 13 লাখ হিতাধিকাৰীয়ে কিন্তু আপোনালোকক অতি শীঘ্ৰে জিঅ'টেক ঘৰৰ প্ৰথম কিস্তি টকা বা জিঅ'টেক ঘৰৰ প্ৰথম কিস্তিৰ ধন আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব বা এক মাহ পাছতে কিন্তু আপোনালোকৰ এই জিঅ'টেক ঘৰৰ বা পুৰণা ঘৰৰ যিবোৰ আপোনালোকে হিতাধিকাৰী আছিলে তো সেইসকলৰ বেংকৰ একাউণ্টত কিন্তু সেই পইচাখন সোমোৱাবলৈ আৰম্ভ কৰিব গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছো ভিডিঅ'টো চাই ভাল পালে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ থাকিল সকলোলৈ জয় আই অসম।